নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু এইটো ভিডিঅ' এটা ইনফৰ্মেটিভ ভিডিঅ' কাৰণ এই ভিডিঅ'টোৰ পৰা আপোনালোকে দুই এটা কথা হয়তো জানিব পাৰিব বা মোৰ দৰে যদি আপোনালোকে কিছু সমস্যাত পৰি আছিল তেনেহলে এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকৰ কিছু সমস্যাৰ সমাধান হ'ব পাৰে আৰু সেই সমস্যাটো হৈছে এনে ধৰণে যে মাজে সময়ে দেখিছে যে এই যেনেকৈ ভিডিঅ'টো আজি বনাইছো তেনেকৈ ভিডিঅ'বিলাক বনাই থাকো মাজে মাজে কিন্তু ভিডিঅ'টো যেতিয়া বনাও এডিটিং কৰাৰ পিছত আপলোড কৰিবলৈ মই প্ৰায় 1 কিলোমিটাৰ দূৰত যাব লাগে মোৰ এইখিনি জেগাত জিঅ' হওক বা এয়াৰটেলে হওক সকলোৰে 5G নেটৱৰ্কটো পায় কিন্তু ডাউনলোড নেটৱৰ্ক পায় কিন্তু আপলোডৰ কাৰণে নেটৱৰ্কটো ঠিক নাছিলে মই ভিডিঅ'টো বনাই পেলাই প্ৰায় 1 কিলোমিটাৰ দূৰত আমাৰ ইয়াতে বিপি তিনিআলি আছে বিপি তিনিআলিত গৈ পেলাই অকণমান সময় ৰখি ভিডিঅ'টো আপলোড কৰিব লাগে সেইটো মোৰ বাবে এটা ডাঙৰ সমস্যা আছিলে কিন্তু বহুত দিন আগতেই শুনি আছিলোঁ যে এটা নতুন ফাইবাৰ নেটৱৰ্ক আহিছে যিটো ফাইবাৰ নেটৱৰ্কে অলপ স্পীডটো দিয়ে আৰু যদিও অকণমান দামটো বেছি তথাপিও মোৰ এই সমস্যাটো সমাধান কৰিব পাৰিব বুলি এই বস্তুটো লগাইছো যোৱাকালি সোমবাৰে আৰু আজি এই ভিডিঅ'টো বনাইছো আৰু কি নেটৱৰ্ক লগালো কেনে ধৰণে লগালো সেই কথাখিনি জানিবৰ কাৰণে এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাওক গোটেই ইনফৰমেশ্যনখিনি দিম বৰ্তমান মোৰ এই নেটৱৰ্কটোত কিমান স্পীড পাই আছো বা মই কিমান স্পীডৰ প্ল্যান লৈছো গোটেই কথাখিনি জনাইছো বা আপোনালোকে যদি লয় কেনে ধৰণে কাক কন্টাক্ট কৰিব লাগিব কিমান দিনৰ ভিতৰত আপোনাৰ নেটৱৰ্কটো লগাই দিব সেই গোটেই কথাখিনি আপোনালোকক জনাবলৈ এই ভিডিঅ'টো বনাইছো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু স্কিপ নকৰাকৈ চালে গোটেই ইনফৰমেশ্যনখিনি পাব আৰু আহক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো গোটেইখিনি কথা সম্পূৰ্ণকৈ কোৱাৰ আগে প্ৰথমতে মই মোৰ যিটো বৰ্তমান নেটৱৰ্কৰ স্পীডটো মই যিটো নেটৱৰ্ক লগালো সেই নেটৱৰ্কটো লগাৰ পিছত স্পীডটো কিমান আপোনালোকক প্ৰথমতে দেখাই ল'ব বিচাৰিছো আৰু এইটো হৈছে আপোনাৰ ল্যান কেবুলৰ দ্বাৰা এডাল দেখিছে ল্যাপটপত ল্যান কেবুল লাগি আছে আৰু ইয়াতে ল্যাপটপত আপোনালোকে চাওক মোৰ স্পীডটো কিমান আছে তেতিয়া গম পাব আৰু স্পীডটো চাৰ্জ হৈ আছে আৰু কিমান স্পীডত আপলোড হ'ব আৰু কিমান স্পীডত ডাউনলোড হ'ব গোটেই স্পীডটো আপোনালোকে ইয়াত লাইভ দেখাই আছো আপোনালোকক তাৰ পিছত এটো হৈছে লেনৰ দ্বাৰা আৰু লেনত অকণমান স্পীডটো বেছি দেখাই আপোনালোকে জানেই কাৰণ ডাইৰেক্ট নেটৱৰ্কটো পায় আৰু মোবাইলত ওয়াইফাই দ্বাৰা কেনে ধৰণে নেটৱৰ্ক পায় সেইটো দেখাই আছো আপোনালোকে আৰু চাই থাকক এয়া চাওক আপোনালোকে ইয়াতে আছে 26.5 Mbps আপোনাৰ ডাউনলোডৰ কাৰণে আৰু আপলোডৰ কাৰণে অকণমান বেছিহে হ'ল আপোনাৰ 28.9 Mbps আপোনাৰ ডাউনলোডৰ আপলোড কৰিবৰ কাৰণে আৰু সেই একে ধৰণে মোবাইলত আপোনাৰ একেটা নেটৱৰ্ক আপোনাৰ ইয়াতে কানেক্ট হৈ আছে আৰু ইয়াতে যদি মই স্পীডটো আপোনালোকক দেখাও ইয়াতে কিমান স্পীড আছে আপোনালোকে চাওক 30.2 হৈছে আপোনাৰ ডাউনলোডৰ কাৰণে নেটৱৰ্ক স্পীডটো আৰু আপলোডৰ কাৰণে চাওক কিমান বেছি স্পীড আপোনালোকে মানে নেটৱৰ্কটো পাইছো আৰু এটো চাওক 29.7 আপোনাৰ আপলোডৰ কাৰণে আৰু 30.2 Mbps ডাউনলোডৰ কাৰণে যত আমি 1-2 Mbps ত কাম কৰি আছিলো আৰু আপলোড কৰিবলৈতো তাতকে কম আছিল একেবাৰে কম আছিল আপলোড কৰিবই নোৱাৰি মোৰ ঘৰখনত বিশেষকৈ আৰু ইয়াতে চাওক এই নেটৱৰ্কটো লগোৱাৰ পিছত কিমান স্পীড হৈ গ'ল আৰু এতিয়া মই গোটেই কথাখিনি আপোনালোকক জনাও এই নেটৱৰ্কটোনো কি আৰু নেটৱৰ্কটো হৈছে জিঅ' এয়াৰ ফাইবাৰ হৈছে এনেকুৱা এটা নেটৱৰ্ক য'ত আপোনালোকৰ ফাইবাৰৰ কাৰণে ওয়্যাৰ নালাগে আপোনালোকে নিজে জানে যে যিবিলাক ফাইবাৰ নেটৱৰ্কবিলাক চলে তাত ওয়্যাৰ কানেকশ্যন থাকে কিন্তু আমাৰ ইয়াতে ফাইবাৰ কানেকশ্যন নাই গতিকে এইটো জিঅ'য়ে এটা ধুনীয়া নেটৱৰ্ক নতুনকৈ উলিয়াইছে যিটো কোৱা হয় এয়াৰ ফাইবাৰ য'ত এয়াৰৰ পৰা নেটৱৰ্কৰ বা টাৱাৰৰ পৰা ডাইৰেক্ট নেটৱৰ্কটো আহে আৰু স্পীডটো ধুনীয়াকৈ দিয়ে আৰু ইয়াতে 100 Mbps লৈকে স্পীড ল'ব পাৰি কিন্তু মই যেটো প্ল্যান সিলেক্ট কৰিছো সেই প্ল্যানটো হৈছে 599 প্লাস জিএসটি প্ৰতি মাহে আৰু সেই প্ল্যানটো প্ৰত্যেক মাহে 706 টকা হ'ব আৰু 30 Mbps মই যেটো স্পীড লৈছো সেইটো স্পীড মানে লোৱা হৈছে আৰু আপোনালোকে দেখি যে 30 Mbps স্পীড লৈ 26.5 পোৱা গৈছে আৰু মোবাইলত তাতকৈ বেছি পোৱা গৈছে আৰু যদি টেষ্টটো এগেইন কৰো আৰু অকন বেছিয়ে দেখাই থাকে আৰু সেই ডিভাইসটো কি সম্পূৰ্ণ কথাটো মই দেখাই আছো আৰু কি লগত পাইছিলো সেইটো দেখাই আছো আৰু এটোৱে হৈছে জিঅ' এয়াৰ ফাইবাৰ মেইন ডিভাইসটো ইয়াৰ পৰাই নেটৱৰ্কটো সাপ্লাই হৈ আছে আৰু ইয়াতে ল্যান কেবল দি হৈছে আৰু মোবাইল বিলাকত ওয়াইফাই দি হৈছে আৰু ইয়াতে লগত পোৱা গৈছে কি লগতে এটা টিভি সেট টপ বক্স পোৱা গৈছে ইয়াতে লিখাই আছে আপোনালোকে দেখিছে
জিঅ' ডিজিটেল লাইফ এইটো এটা ছেট টপ বক্স আৰু এই ছেট টপ বক্সটো লগোৱাৰ পিছত যোৱাকালিৰ পৰা মই যিটো মোৰ টাটা স্কাই কানেকশ্যনটো মই কাটি দিছোঁ কাৰণ টাটা স্কাইত প্ৰায় 400 টকাৰ মান ৰিচাৰ্জ কৰিব লাগিছিল আৰু এইটো এটা হৈছে ডিভাইচ যিটো ডিভাইচ আপোনাৰ বাহিৰত লাগি আছে সেই ডিভাইচটো বাহিৰত লাগি আছে যিটো বাহিৰত লগোৱা নেটৱৰ্কটোৰ পৰা ভিতৰলৈ নেটৱৰ্কটোত দিছে আৰু এইটো চাওক 28.2 এতিয়া দেখাইছে গতিকে মোৰ মতে বহুত ধুনীয়া স্পীড এটা নেটৱৰ্ক পালোঁ আমাৰ যিখিনি জেগা আছে সেইখিনিত আৰু এইটো এটা বক্স এই বক্সটোত এই ফাইবাৰ নেটৱৰ্কটো আহিছে এইটো ডিভাইচটো আহিছে ইয়াৰ পৰাই কানেক্ট হৈ থাকে ইয়াৰ পৰাই ৱাইফাই কানেক্ট হয় লেনো কানেকশ্যন হয় আৰু এতিয়া দেখামগৈ যে বাহিৰত যিটো কানেকশ্যন দিছে য'ৰ পৰা নেটৱৰ্কটো পায় সেই নেটৱৰ্কটো মই আপোনালোকক দেখাই আছোঁ বলক এইটো কি ডিভাইচ এইটো কি হয় এইটো আউটডোৰ ইউনিট বুলি কয় নেটটো ইয়ে টানে RSRP যোনটো চিম্পলি মানে টাৱাৰৰ পৰা যোনটো নেটটো টানিব ইয়ে টানিব অডিঅ' হয় ন অডিঅ' আউটডোৰ ইউনিট আৰু ইয়াৰ পৰাই কেবল দি ভিতৰত যাব আৰু এয়া হৈছে আমাৰ ঘৰৰ সন্মুখ ভাগ আৰু এইটো হৈছে আউটডোৰ ডিভাইচটো ৱাইফাই যিটো ফাইবাৰ নেটৱৰ্ক লগাইছে তাৰ আউটডোৰ ডিভাইচ তাৰ পৰা ৱায়াৰ কানেকশ্যন হৈ পেলাই ভিতৰলৈ গৈছে তাত য'ত ডিভাইচটো আপোনালোকক দেখাইছোঁ তাত লাগি আছে আৰু এইটো হৈছে আউটডোৰ ডিভাইচটো য'ৰ পৰা নেটৱৰ্কটো পায় আৰু মোৰ যিটো সুবিধাটো হ'ল যে মোৰ যিটো টাৱাৰটো আছিলে আমাৰ ঘৰৰ পৰা একেবাৰে সন্মুখত জিঅ' টাৱাৰটো আছে আৰু দেখিছেনে এইটো জিঅ' টাৱাৰটো আৰু এইটো হৈছে মোৰ য'ৰ পৰা টাৱাৰৰ পৰা নেটৱৰ্কটো টানে সেইটো গতিকে মোৰ কাৰণে ইমান মানে সুবিধা হ'ল যে মানে বহুত সোনকালে মানে নেটৱৰ্কটো ল'ব পাৰিলে আৰু যিমানটো স্পীডত মই এপ্লাই কৰিছোঁ 30 Mbps প্ৰায় 30 Mbps মই পালোঁ আৰু এইটোৱে হৈছে ডিভাইচটো ৰাতি হ'লে অকণমান লাইট এটা ব্লিংক কৰি থাকে এতিয়া দিনত কাৰণে ধৰিব পৰা নাই আৰু ইয়াৰ পৰাই গৈছে গৈ পেলাই নেটৱৰ্কটো ভিতৰেদি কানেকশ্যন হৈছে আহিলোঁ ভিতৰলৈ এইটো হৈছে আমাৰ টিভিটো আছিলে এই টিভিটোত যিটো আমাৰ টাটা স্কাই পুৰণা কানেকশ্যন আছিল আৰু এইটো পুৰণা কানেকশ্যন টাটা স্কাইটো খুলি থৈ দিলোঁ কালিৰ পৰা কাৰণ তাক দৰকাৰ নাই এইটো হৈছে জিঅ'ৰ ছেট টপ বক্স আৰু এটা কথা আপোনালোকক দেখাই দিছোঁ এই ছেট টপ বক্সটো ৱাইফাই দি কানেকশ্যন হয় ঘৰৰ বাহিৰত যোনটো ৰুমটোত তাত ৱাইফাই ডিভাইচটো থৈছিলোঁ তাৰ পৰা ইয়াত ৱাইফাই পাই থাকে আৰু ৱাইফাই পাই থকাৰ কাৰণে ধুনীয়াকৈ ইয়াতে টিভিটো আহি থাকে আৰু এটা বস্তু চাওক যে যিটো মোৰ আছিলে টাটা স্কাই যিডাল কানেকশ্যনডাল এইডাল চাওক আপোনালোকে ভাবিব পাৰে টাটা স্কাই কানেকশ্যনডাল এইডাল চাওক খুলি থৈ দিছোঁ আৰু টাটা স্কাই কানেকশ্যনডাল খুলি থোৱাৰ পিছত ইয়াত ডিভাইচটোত আৰু বাহিৰৰ পৰা একো বস্তুৱে দৰকাৰ নাই আপোনালোকে চাওক ইয়াতো খালি টিভিৰ পৰা এইডাল HDMI কেবল লাগিছে আৰু এইডাল যোনটো এডাপ্টৰৰ পৰা কানেকশ্যন লাগিছে সেইটোৱে সিমানেই আৰু ইয়াত কোনো ধৰণৰ বাহিৰৰ পৰা কানেকশ্যন নালাগে আৰু কেনেধৰণে টিভিটো অন হৈ দেখাই দিছোঁ মই এয়া আপোনালোকে চাওক ইয়াতো জিঅ' টিভি প্লাছ জিঅ' চিনেমা জিঅ' সাৱন আৰু বিভিন্ন ধৰণৰ OTT ছাবস্ক্ৰিপশ্যন ইয়াত দিছে চাওক নেটফ্লিক্স আছে প্ৰাইম ভিডিঅ' ইউটিউব আৰু চাওক ALTT বালাজী নামৰ যিটো OTT এপ আছে ছান নেক্সট আছে হৈচৈ আছে আৰু কিবাকিবি বিশেষকৈ যিটো আমাৰ কি আছিলে ডিজনি প্লাছ হটষ্টাৰ এইটো ছাবস্ক্ৰিপশ্যন ফ্ৰী পোৱা যায় তাৰ লগতে 599তে গতিকে চাওক কিমানখিনি সুবিধা পোৱা গৈছে আৰু যদি অকণমান আপোনালোকক দেখাই দিওঁ মই ৰিম'টটো হৈছে কমপ্লিট মানে ব্লুটুথ ৰিম'ট আপুনি এইটো ৰুমত থাকক বা নাথাকক এই ৰিম'টটোৱে কাম কৰিব আৰু এই ৰিম'টটো আছে ভইচ কমাণ্ডো দিব পাৰি আপুনি ইয়াত ভইচটো টিপি পেলাইও ক'ব পাৰে কিটো চাব বিচাৰিছে বা ইয়াতে আপোনালোকে দেখিব পাৰে যে ইয়াতে পাৰিছে ডিজনি প্লাছ হটষ্টাৰ যিটো আপোনাক ফ্ৰী ছাবস্ক্ৰিপশ্যন দিয়া আছে ফ্ৰী মানে কি ইয়াতে চাৰ্জটো কটা যাব ইয়াতে তেওঁলোকে ছাবস্ক্ৰিপশ্যন দি দিয়ক গোটেইখিনি নেটফ্লিক্স আছে ভোট আছে ইউটিউব আছে ইয়াতে যদি মই এতিয়া চাব পাৰে ইয়াতে যদি মই এইটো ডিজনি প্লাছ হটষ্টাৰটো টিপি দিওঁ ইয়াতে ডাইৰেক্ট ডিজনি এইটো আহি যাব আৰু ইয়াতে কি চাব বিচাৰে ধৰি লওক আপুনি চাইছে আৰু কিডছৰো এক্সট্ৰা আছে আৰু ধৰি লওক ইয়াতে 12 ফেইলখন চাব বিচাৰে চাওক এইটো ৱাটছ নাও কৰি দিলে আপুনি আৰামত এই চিনেমাখন চাব পাৰিব চাওক কিমানখিনি সুবিধা দিছে এইখন হৈছে 12 ফেইলখন যিসকলে চাইছে বাৰু জানিছে আৰু মই বাৰু নাই চোৱা এইখন আৰু ইয়াতে ভইচ কমাণ্ডো আছে ইয়াতে ধৰি লওক ভইচ কমাণ্ডটো টিপিলোঁ ইউটিউব এইটো চাওক ইউটিউবটো মই কৈ দিয়াৰ লগে লগে ইয়াতে ইউটিউবটো আহি গ'ল
চাওক ইউটিউব আহি গ'ল গতিকে সুবিধা গোটেইখিনি দিছে কিন্তু ইয়াতে কি কিমান দাম মূল্য গোটেইখিনি কথা মই গৈ আছোঁ বলক গোটেই কথাখিনি আপোনালোকক ডিটেইলছ বা আপোনালোকে কেনেকৈ বুকিং কৰিব কাক আপোনালোকে কণ্টেক্ট কৰিব গোটেই কথাখিনি কৈ আছোঁ ইয়াতে আপোনালোকে টিভিও চাব পাৰিব এইটো ইয়াত লিখা আছে জিঅ' টিভি প্লাছ জিঅ' টিভি প্লাছটো টিপাৰ লগে লগে ইয়াতে আপোনালোকে কি সুবিধা আছে দেখাই আছোঁ ৰ'ব এইবিলাক আপোনালোকে পুৰণা কিছুমান চিনেমাবিলাক চাব পাৰিব আৰু যেনেকৈ আমাৰ ল'ৰাই কাৰ্টুন চাই থাকে এইটো তাত নম্বৰ আছে 670 পগ'ৰ নম্বৰ ইয়াত দিয়াৰ লগে লগে এইটো মানে ডাইৰেক্ট এণ্টেনা নহয় ডাইৰেক্ট নেটৱৰ্কৰ পৰাই ইণ্টাৰনেটৰ পৰাই এই চেনেলবিলাক আপোনালোকে চাব পাৰিব এতিয়া চাগে আপোনালোকে কথাটো মোটামুটি গম পাইছেই যে জিঅ' এয়াৰ ফাইবাৰ বস্তুটোনো কেনেধৰণে কৰিব এতিয়া মই আপোনালোকক এপ্লাই প্ৰচিডিউৰটো দেখাই দিওঁ আপোনালোকৰ যদি নিজৰ জিঅ' চিম আছে তেনেহ'লে আপুনি মাই জিঅ' যিটো এপ আছে তাত যাব লাগিব মাই জিঅ' এপত গৈ আপোনালোকে তাতে ওলায়ে থাকিব ফাইবাৰ বুলি থাকিব তাতে এয়াৰ ফাইবাৰ ক্লিক কৰিব আপোনাৰ এৰিয়াত যদি এয়াৰ ফাইবাৰ এৰিয়াটো এভেইলেবল হৈছে তেনেহ'লে তাত আপোনালোকৰ এভেইলেবল বুলি আহিব তাত যিটো পিন কোড দিব তাত এভেইলেবল দেখাই দিব আপোনালোকে তাত জাষ্ট এটা বুকিং এমাউণ্ট 1000 ৰুপিজ দি আপোনালোকে বুকিং কৰিব লাগিব বুকিং কৰিব লগাৰ পিছত যেতিয়া আপুনি বুকিং কৰিব তাৰপিছত আপোনালোকে গোটেই ডিটেইলছটো তাত পিআৰ নাম্বাৰ কিবা নাম্বাৰ মানে লেণ্ড নাম্বাৰ কিবাকিবিবিলাক আহিব আৰু তাৰপিছত সেই ইনফৰ্মেশ্যনটো তাতে গুচি যায় য'তে যোনটো এৰিয়াত আপোনালোকৰ তাত লগোৱা মানুহখিনি আছে টেকনিচিয়ান তেওঁলোকৰ তাত যায় তেওঁলোকে আপোনালোকক এটা ডেট দিব বা ডেটটো নিজেও চিলেক্ট কৰিব পাৰি কিন্তু চিলেক্ট কৰিলেও সেই ডেটত আপোনালোকৰ ইনষ্টলেশ্যনটো নহয় কাৰণ এতিয়া ইমান বেছি তেওঁলোকে ইনষ্টল কৰি আছে ডেইলি 10-12টাকৈ গতিকে যিমানটো মানুহৰ প্ৰয়োজন সেই অনুপাতে মানে ইনষ্টলেশ্যনবিলাক হোৱা নাই গতিকে কিছু সময় লাগে মই অকণমান সোনকালে পালোঁ কাৰণ অকণমান চিনাকি এটা আছিলে ল'ৰা এজন আছিলে মোৰ ভাইটি মানসৰ লগৰ এজনে লুকু নামৰ ল'ৰা এজন আছিলে তেওঁ কৰি দিছে আৰু যিজন ল'ৰাই মোক বুকিংটো কৰাই দিছিলে তুলন বুলি কয় তেওঁ অকণমান কৈ মেলি দুইজনে মিলি সোনকালে মোৰ 2 দিনৰ ভিতৰত কামটো ইনষ্টলেশ্যন মানে হৈ গ'ল গতিকে যদি আপোনালোকৰো নিজৰ প্ৰয়োজন হৈছে এয়াৰ ফাইবাৰটো আপোনালোকে লগাব পাৰে স্পীড মোটামুটি ভালেই বিশেষকৈ মই আপলোড কৰিবৰ কাৰণে লৈছিলোঁ ডাউনলোডটো সব জেগাতে হৈ যায় আজিকালি স্পীডত আপলোড স্পীডটো কম থাকে গতিকে যদি ইচ্ছা কৰে আপোনালোকে সেই এয়াৰ ফাইবাৰটো লগাব পাৰে খুব ধুনীয়া দেখাটো ধুনীয়া ঘৰটোত থৈ দিবলৈও ধুনীয়া এইটো সব কিমান ধুনীয়া এটা বগা ৰঙৰ ডিভাইচ দেখিবলৈও খুব ধুনীয়া আৰু এইটো মানে আচলতে দোকানৰ CCTV মোৰ কি হৈ আছে কি নাই আৰু আমি অকণমান মাজে সময়ে চাই থাকিব পাৰোঁ আৰু ইয়াতে লেণ্ড কানেকশ্যন কৰি থোৱা হৈছে আৰু গতিকে আৰু কেনেধৰণে কি কৰিব গোটেই কথাটো জনাই আছোঁ আৰু যিকেইজন টেকনিচিয়ানে মোৰ ইয়াতে ইনষ্টলেশ্যন কৰিছিল তেওঁলোকক জনালেও হ'ল তেওঁলোকৰ নম্বৰ মই দি যাম যিজন ল'ৰা লুকু আছিল তেওঁৰ নম্বৰটো দি দিম ৰমেশ নামৰ এজন আহিছিল তেওঁৰ নম্বৰটো দি দিম আৰু যিজনে মোৰ বুকিং কৰি দিছিল তুলন মোৰ প্ৰায় লগৰে হয় তেওঁৰ নম্বৰটো মই দি দিম গতিকে আপোনালোকে যদি ইচ্ছা কৰে তেজপুৰৰ বাসিন্দা মোৰ ওচৰে পাজৰে আপোনালোকে আছে গতিকে আপোনালোকে তেওঁলোকৰ তাত কণ্টেক্ট কৰি ইনষ্টলেশ্যনটো কৰাই ল'ব পাৰে ইয়াতে ইনষ্টলেশ্যন চাৰ্জটো কেনেকুৱা ধৰণৰ হয় আপোনালোকক মই কৈ দিছোঁ প্ৰথমতে যেতিয়া আপোনালোকে 1000 টকাটো বুকিং চাৰ্জ দিব সেই বুকিং এমাউণ্টটো তেওঁলোকে ইনষ্টলেশ্যন চাৰ্জ হিচাপে পিছত কাটি দিব আৰু ডিভাইচটোৰ মূল্য হিচাপে একো নলয় তেওঁলোকে ডিভাইচটো সম্পূৰ্ণ ফ্ৰী দিয়ে আৰু তেওঁলোকৰ যোনটো চাৰ্জটো হৈছে 599 প্লাছ GST মানে 599 লগত 18% GST হৈ 706 টকা হয় সেই 706 টকাৰ 6 মাহৰ কাৰণে তেওঁলোকে ফিজটো একেবাৰতে লৈ লয় সেই ফিজটো হৈছে 4240 টকা নে কিবা হয় আৰু প্ৰথম বুকিং এমাউণ্টটো 1000 টকা মুঠতে 5240 টকা মানৰ ভিতৰত 6 মাহৰ কাৰণে সম্পূৰ্ণ ইনষ্টলেশ্যনটো আপোনালোকে পাই যায় গতিকে আৰু যদি আপোনালোকে এবছৰৰ কাৰণে ফিজটো দিব বিচাৰে তেনেহ'লে ইনষ্টলেশ্যন যোনটো চাৰ্জ বুকিং এমাউণ্টটো কাটা যায় ইনষ্টলেশ্যনটো ফ্ৰী হৈ যায় গতিকে আপোনালোকে যদি ইচ্ছা কৰে এই জিঅ' এয়াৰ ফাইবাৰটো লগাব পাৰে তলত মই নম্বৰখিনি দি দিম কাক কণ্টেক্ট কৰিব আৰু মই বৰ্তমানলৈকে স্পীডটো ভালেই পাইছোঁ আৰু কাৰণ চাওক সকলো জেগাতে যোনটো ৱায়াৰ ফাইবাৰটো নাযায় গতিকে এয়াৰ ফাইবাৰটো লগাব পাৰে আৰু সচৰাচৰ ওচৰত যদি নেটৱৰ্ক টাৱাৰ থাকে গতিকে সুবিধা হয় আৰু মোৰটো দেখিলেই টাৱাৰটো একদম ওচৰতে আছে দেখা পাই থাকি গতিকে মোৰ স্পীডটো যথেষ্ট ভাল আৰু এই ভিডিঅ'টোৱে চাগে আপোনালোকক অকণমান হ'লেও ইনফৰ্মেশ্যন দিছে জিঅ' এয়াৰ ফাইবাৰনো কি কেনেধৰণে লগাব গোটেইখিনি ক'বলৈ চেষ্টা কৰিলোঁ গতিকে ভিডিঅ'টো ইমানেই আৰু দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল পালে চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট এটা কৰি দিব যদি ভাল লাগিলে বাই বাই ভাল থাকিব সকলো